নমস্কাৰ, মই আজি মানে পাছপোৰ্ট বনাম। সেইটো কাৰণে মই এই ৰিপনৰ দোকানত আহিলোঁ, ভাগিনৰ দোকানত। কি লাগে এতিয়া সুধিম। ভাগিন, মই পাছপোৰ্ট বনাম বুলি ভাবি আছোঁ। কি কাগজ ডকুমেণ্টছ লাগে? এইটো পাছপোৰ্ট বনাবলৈ বেছি কাগজ নালাগে। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লাগিব অনলাইন এপ্লাই কৰিবলৈ। এতিয়া এই তিনিটাই মই আজি কম। মই মানে পাছপোৰ্ট এটা বনাব খুজিছিলোঁ। সেইটোত কিমান মানে খৰচ হ'ল, ক'ত যাব লগা হ'ল আৰু কি কৰিব লগা হ'ল, কি ডকুমেণ্টছ লাগিল, গোটেইখিনি আমি কম আছে। তো ভিডিঅ'টো চাই থাকক। প্ৰথমতে অনলাইনৰ কামখিনি কৰিলোঁ, সেইটো আপোনালোকে চালে। তাতে ডকুমেণ্টছখিনিও চালে আৰু টকা লাগিছিল 1500। বাছ সেইটো হৈ গ'ল। অনলাইনৰ এপ্লাইখিনি হৈ গ'ল। তাৰপৰা এটা ৰিচিপ্ট দিলে 1500 টকা, যিটো ৰিচিপ্ট হয় সেইটো দিলে। সেইটো দিয়াৰ পিছত মোৰ ডেটটো হ'ল, মই এপ্লাই কৰিছিলোঁ 5 তাৰিখত। আমাৰ ডেটটো আছিল পোষ্ট অফিচত যোৱাৰ 8 তাৰিখত ৰাতিপুৱা 10টা বজাত। তো ৰাতিপুৱা 10টা বজাত গ'লোঁ। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID আৰু যিটো 1500 ৰিচিপ্ট সেইটো, আৰু মই পাছবুকটো লৈ গৈছিলোঁ, সেইটো মোৰ লগা নাই। এই 4টা জেৰক্স কৰি ল'লোঁ প্ৰথমতে। তাৰপিছত আৰু এটা কাম কৰিব, যিসকলৰ গ্ৰীণ কালাৰৰ আধাৰ কাৰ্ড আহিছে তেওঁলোকৰ কাৰণে ভাল। আৰু যদি গ্ৰীণ কালাৰৰ আধাৰ কাৰ্ড নাই, তেনেহ'লে অনলাইনৰ পৰা আধাৰ কাৰ্ডটো ওলাই দিব। এইটো আধাৰ কাৰ্ড লাগিব, জেৰক্স মানে নৰ্মেল জেৰক্স হ'লে নহ'ব। তো এই 4টা কাগজ লাগে। তাতে গৈ জমা দিব পোষ্ট অফিচত। জমা দি বহি থাকিব আপুনি। যদি মানুহ নাথাকে তেনেহ'লেতো সোনকালে হৈ যাব। যদি মানুহ থাকে তেনেহ'লে অলপ 5-10 মিনিট বহিব লগা হ'ব পাৰে। তো তাতে 15 পৰা 20 মিনিট, এই সময়খিনিৰ মাজত আপোনালোকৰ কামটো কমপ্লিট হৈ যাব। ডকুমেণ্টছখিনি অলপ চাই ল'ব যাতে স্পেলিঙত ভুল নাথাকে। তো তাতে হৈ গ'ল কামখিনি। হৈ যোৱাৰ পিছত আপুনি 15-20 দিনমান ন' টেনশ্যন হৈ বহি থাকক। তাৰপিছত এই ডকুমেণ্টছখিনি যাব গুৱাহাটীৰ পৰা ভেৰিফাই হৈ থানাত আহিব, লোকেল থানাত, য'ত আপোনালোকৰ পুলিচ ষ্টেচন হয়, তাতে আহিব। তাৰ পৰা ফোন কৰিব আপোনাক। আপুনি থানাত যেতিয়া যাব, ডকুমেণ্টছ লৈ যাব পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, মাটিৰ যিটো পট্টা সেইটো জেৰক্স কৰি ল'ব। অৰিজিনেলটোও ল'ব যদি চায়। তাৰপিছত ভোটাৰ লিষ্ট, তাৰপিছত গাঁওবুঢ়াৰ এটা চাৰ্টিফিকেট হয়, এইটো দিব। আৰু লগতে যদি লিগেচি ডাটা আছে লিগেচি দিব, আৰু নহ'লে স্কুল চাৰ্টিফিকেট আৰু জন্ম চাৰ্টিফিকেট, এইখিনি হ'লে হৈ যাব। তাৰপিছত থানাৰ কামখিনি, এইখিনিত গোটেইখিনিত আকৌ ছিগনেচাৰ মাৰি দিব। এইটো চেল্ফ এটেষ্টেড বুলি কয়, ছিগনেচাৰ মাৰি দিব। তাৰপিছত থানাৰ কামখিনিও আপোনাৰ হৈ গ'ল মোটামুটি। ধৰক 15-20 দিন, মোটামুটি 15-20 দিনমান পিছত এদিনাখন মোক ফোন কৰিলে পোষ্ট অফিচৰ পৰা, কৈ আছে যে দাদা আপোনাৰ পাছপোৰ্ট আহিছে, আপুনি আহক। তো মই গ'লোঁ। মই গৈ বহুত সোনকালে গ'লোঁ। বহুত আনন্দৰ বিষয়। মই বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ পাছপোৰ্টটি আগ্ৰহী, তেওঁলোকৰ কাৰণে কৈছোঁ এইটো বনাই লওক। এতিয়া বহুত সুবিধা আছে, পইচাও কম লাগে, ডকুমেণ্টছো ইমান ভেজাল নাই, আৰু আমাৰ নিয়াৰেষ্ট কোকৰাঝাৰতে হৈ যায়, বহুত ইজি। তো এইখিনি কাম হৈ গ'ল। তাৰপিছত আপুনি চাওক, আমি দেখুৱাম আমি পোষ্ট অফিচৰ এইটো চাই থাকক। আৰু এটা কথা, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক কৈছোঁ, মোৰ ভিডিঅ'টো যদি ভাল লাগে আৰু নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো, পণ্ডিত ব্লগ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু বাকী ভিডিঅ'খিনি আপোনালোকে। মোৰ পাছপোৰ্টটো আহি গ'লে ফাইনেলি, এই দাদাই আনিলে পোষ্ট অফিচৰ পৰা। মোৰ এইটো জগদীশ পণ্ডিত, এইটো লাগে। ফুল নাম দিয়ে। এইটো ফাইনেলি মোৰ পাছপোৰ্টটো আহি গ'ল। মই আজি বহুত সুখী।